আজি বিহালী বনাঞ্চললৈকে আহি কিছুদিনৰ পৰা আমাৰ ওচৰত কিছু খবৰ আছিলে যে ইয়াত অৰুণাচলৰ কিছু দুৰ্বৃত্তই আহি বনাঞ্চল ধ্বংস কৰিছে বুলি খবৰ আছিলে আৰু এই খবৰখিনিত আমি গোটেই তথ্যখিনিও চাই আছিলো আৰু যোৱা ছমাহ আগৰ ড্ৰোনৰ মানে আমাৰ ছেটেলাইটৰ চিত্ৰ আৰু আজিৰ তাৰিখৰ ছেটেলাইটৰ ছবি যদি আমি চাওঁ তেতিয়া এই বনাঞ্চল যে যোৱা ছমাহত যথেষ্টখিনি ধ্বংস হৈছে এইটো স্পষ্টতাৰে ওলাই পৰে। যোৱা দুদিন আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অঞ্চলৰ সকলো বন বিভাগৰ বিষয়াৰ লগত কথা পাতিছিল। তেখেতসকলেও গোটেই কথাখিনি কৈছে আৰু আজি মই নিজে ইয়ালৈ আহি অঞ্চলটো চালো আৰু চাই সঁচাকে দুখ লাগিছে যে ইমান ধুনীয়া বনাঞ্চল দুৰ্বৃত্তই তৎক্ষণাত আজি যোৱা ছমাহৰ ভিতৰত যথেষ্টখিনি নষ্ট কৰিছে। এতিয়া এই নষ্ট হোৱা বনাঞ্চলখিনি কেনেকে আৰু পুনৰুদ্ধাৰ কৰিব পাৰো তাৰ কাৰণে আমাৰ ইকলজিকেল টাস্ক ফৰ্চকো আমি কৈছো যে আমাৰ বিভাগে ইকলজিকেল টাস্ক ফৰ্চৰ দায়িত্ব দিব আৰু আমাৰ বিভাগটো লগ হৈ যাতে ইয়াৰ প্লেন্টেশ্যনখিনি আৰু কৰিব পাৰে। বনাঞ্চল যেতিয়া কোনোবাই ধ্বংস কৰিব ঠিক আছে, আমাৰ বাউণ্ডেৰী কৰবাত ডিস্পুট আছে, বাউণ্ডেৰী ডিস্পুটটো আমি ৰাজনৈতিকভাৱে কথা পাতি চেটেল কৰিম, কিন্তু বাউণ্ডেৰী ডিস্পুটৰ গইনা লৈ কোনোবাই বনাঞ্চল ধ্বংস কৰিব এইটো মানি লোৱা নহয়। আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইয়াত নিৰ্দেশনা আছে যে বনাঞ্চল ধ্বংসৰ লগত বাউণ্ডেৰী ডিস্পুটৰ লগত বনাঞ্চল ধ্বংসটো একেলগ কৰিব নোৱাৰিব। ঠিক আছে, বাউণ্ডেৰী কৰবাত ডিস্পুট আছে, আমি বিভিন্ন ৰিজনেল কমিটি বনোৱা হৈছে, তাত আমি আলোচনা কৰিম, কিন্তু বনাঞ্চলৰ যাতে এডালো গছ কাটিব নোৱাৰে তাৰ কাৰণে ফৰেষ্ট বেটেলিয়ন আৰু অসম পুলিচে সম্পূৰ্ণ প্ৰটেকশ্যন দিব আৰু তাৰ কাম কৰি গৈ থাকিব। মই আজি তেখেতসকলক স্পষ্টতাৰে কৈছো কোনো চিন্তা কৰিব লগা নাই। অৰুণাচলৰ ফালৰ পৰা কেতিয়াবা এওঁলোকৰ ওপৰত কেছ দিয়ে, গতিকে আমি তেওঁলোকে যেতিয়া আমাৰ টেৰিটৰীত সোমাব, আমাৰ বনাঞ্চল ধ্বংস কৰিব, তেতিয়া তেওঁলোকৰ ওপৰতো কেছ দিব লাগে। কেছ দিয়া হলে আমাৰ আপোনালোকৰ কেছ দিব লাগে। আপোনালোকৰ যেতিয়া অসমৰ বনাঞ্চলত কোনোবা শুনা বনাঞ্চল ধ্বংস কৰিব আপোনালোকে কেছ দিয়ক, আমি চাম। আৰু আমাৰ ফৰেষ্টৰ মানুহখিনিও কোৱা হৈছে যে কোনো চিন্তা কৰিব লগা নাই, আপোনালোকক সম্পূৰ্ণ বন ৰক্ষাৰ কাৰণে যি ডিচিশ্যন ল'ব লাগে, কাৰণ বন ৰক্ষা কৰিবৰ কাৰণে স্পটতে ডিচিশ্যন ল'ব লাগিব। কোনোবা যদি দুৰ্বৃত্ত আহে দুৰ্বৃত্তক ৰখাবৰ কাৰণে যি ডিচিশ্যন ল'ব লাগে আপোনালোকে স্পটত ল'ব আৰু কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।